মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই মামনি ডেকাই আজি মোৰ পাঠলৈ তোমালোকক স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰী কেইজনমানে মোক জনাইছে তেওঁলোকে হেনো লোক সংস্কৃতিৰ বিষয়ে ভালদৰে বুজি পোৱা নাই, তেওঁলোকে জানিব বিচাৰিছে। তোমালোকক পাঠত আগবঢ়াই দিছিলে মই পাঠটি, তথাপি মই আকৌ তোমালোকলৈ আগবঢ়াবলৈ ওলাইছোঁ। আমি সকলোৱে জানো হয়নে, পুৰণি কালৰ পৰাই চলি অহা এই গঞা সমাজৰ যি কীৰ্তি আৰু মুখে মুখে চলি অহা লোকসকলৰ ভাষা লগতে লোককৃষ্টিৰ বিষয়ে আমি গম পাইছোঁ হয়নে। মানে আমি আজি পাঠ আলোচনা কৰিবলৈ লৈছোঁ লোক সংস্কৃতি। তেওঁলোক পুৰণি কালত গঞাসকল লিখা পঢ়া নাজানিছিল, কিন্তু তেওঁলোকে বহু কথাই জানিছিল হয়নে। সেই তেওঁলোকৰ মুখে মুখে চলি অহা লোকবচন, এনেধৰণে তেওঁলোকে গাঁৱলীয়া সমাজত জীৱন যাপনৰ কিছুমান কলা, তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতি, এইবোৰে কি হ'ল পিছলৈ লাহে লাহে ক্ৰমান্বয়ে শিক্ষিত লোকৰ হাতত পৰি সেইবোৰ লিখিত ৰূপ দিলে, এনেদৰেই বিকাশ হ'বলৈ ধৰিলে। গতিকে এই লোক সংস্কৃতিৰ চেপ্টাৰটো যদিও তোমালোকে বহুত টান বুলি ভাবিছা, অতিকে বুজি পালে অতিকে সহজ পাবা। তোমালোকে ভালদৰে কেৱল মনোযোগ দিব লাগিব। এই লোক সংস্কৃতি, লোক মানে জানাই গঞা, আমি গঞা ৰাজক কওঁ জন, গতিকে এনেকৈ আমি আখ্যা দিছে লোক বা জন বুলি আখ্যা দিয়া হৈছে গঞাসকলক হয়নে নহয়। যে কি সংস্কৃতি, কীৰ্তি মানে হ'ল কাম, যে গঞা অৰ্থাৎ গঞাসকলৰ দ্বাৰাই যি সৃষ্টি হৈছে সেয়াই লোককৃষ্টি হয়নে নহয়। লগতে তেওঁলোকৰ জীৱন ধাৰণৰ বাবে যিবোৰ প্ৰয়োজনীয় সমল মানে বয় বস্তু দ্ৰব্য, এইবিলাক সমল বুলি কয়। তেওঁলোকৰ জীৱন ধাৰণৰ কাৰণে যিবোৰ প্ৰয়োজনীয় সমল নিৰ্মাণ, যেনে ধৰা খোৱা লোৱা, তেওঁলোকৰ বস্তু সামগ্ৰী, ৰন্ধা বঢ়া প্ৰস্তুতি, এইবোৰ যে কেনেকুৱা ধৰণকৈ ঘৰ দুৱাৰ তেওঁলোকে নিৰ্মাণ কৰে, কাপোৰ কানি কেনেধৰণকৈ তেওঁলোকে বৈ লয়, তেওঁলোকে খেতি বাতি কৰা, সম্পূৰ্ণৰূপে যন্ত্ৰ পাতি তৈয়াৰ কৰা, সা সৰঞ্জাম কেনেকৈ নিৰ্মাণ কৰে, বিভিন্ন প্ৰস্তুত প্ৰণালী ইত্যাদি গোটেইবোৰ সামৰিয়ে এইবোৰ সংস্কৃতিৰ সৃষ্টি হয়নে নহয়। সেইকাৰণে কোৱা হৈছে লোক সংস্কৃতি, এই পাঠটো লোক সংস্কৃতি কোৱা হৈছে। এই লোক বস্তু সংস্কৃতি বা ভৌতিক সংস্কৃতি বুলিও কয় এইবোৰকে হয়নে নহয়। আমি পাম লেচনটোত আমি পাঠটোত ভালদৰে জানিব পাৰিম। গতিকে এই লোকসকলৰ এই আচৰণৰ সমষ্টিয়েই হ'ল লোক সংস্কৃতি বা কি গঞা সংস্কৃতি বুলি কয়, বা সৰ্বসাধাৰণৰ সংস্কৃতি বুলিও ক'ব পাৰি। গতিকে এই পাঠটি তোমালোকলৈ আগবঢ়াইছে ডক্টৰ নবীন চন্দ্ৰ শৰ্মাদেৱে, তোমালোকক সুন্দৰ পাঠ এটি আগবঢ়াই দিছে। গতিকে আহাচোন আমি প্ৰথমতে লেখকজনাৰ পৰিচয় আমি অকণমান জানি লওঁ। ডক্টৰ নবীন চন্দ্ৰ শৰ্মাৰ জন্ম হয় 1938 চনত। নবীন চন্দ্ৰ শৰ্মাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত সামৰণি মাৰে। সুদীৰ্ঘ 46 বছৰ শিক্ষকতা কৰি শিক্ষাৰ ক্ষেত্ৰত এক লেখত ল'বলগীয়া অৱদান তেওঁ আগবঢ়ায়। বিশেষকৈ তেওঁ অসমৰ লোকসাহিত্য আৰু লোক সংস্কৃতিৰ বিষয়ে গভীৰ জ্ঞান আয়ত্ত কৰে। তাৰপিছত তেওঁ অসমৰ ওজাপালি নামৰ পুথিখনৰ যোগেদি তেখেত ওজাপালি অনুষ্ঠানটোক অসমৰ ৰাইজৰ আগত তেওঁ দাঙি ধৰে। আনকি তেখেতে আমেৰিকাৰ কেলিফৰ্ণিয়ালৈ গৈও তেওঁ লোকসাহিত্যৰ সন্ধানত তেওঁ তালৈকে সন্ধান কৰিছিল এই লোক সাহিত্যৰ ওপৰত। গতিকে এই সংক্ৰান্তত তেখেত বহুকেইখন বিশ্ববিদ্যালয়ো দৰ্শন কৰিলে। তেখেতৰ লোকসাহিত্যৰ ওপৰত 97খন গ্ৰন্থও ৰচনা কৰিলে আৰু কেইবাটাও তেওঁ বঁটাৰে লাভ কৰিবলৈ সক্ষম হয়। এনেদৰে ডক্টৰ শৰ্মাদেৱে অসম চৰকাৰৰ পৰাও সাহিত্যিক পেঞ্চনো লাভ কৰিছে। তেতিয়াহ'লে তোমালোকে থুলমূলকৈ যিটো মই তোমালোকক আভাস দিলোঁ, লোক সংস্কৃতি ইমান সুন্দৰ পাঠ এটা তোমালোকলৈ আগবঢ়াইছে, তোমালোকে জনাটো অতিকে প্ৰয়োজন। গতিকে লোক সংস্কৃতি মানে কি বুজিব পাৰিলা। লোক সংস্কৃতি মানে হ'ল লোক মানে জন, গঞা
বা গণ বুলিও কোৱা হয় এইবোৰ শব্দও ব্যৱহাৰ কৰিব পাৰি হয়নে নহয় গতিকে আমি ৰাইজ বুলি কি যিটো বুজো লোক হেয়াই লোক গতিকে একেই অৰ্থই হৈছে লোক গতিকে লোক সংস্কৃতিৰ পণ্ডিত ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী বিশেষকৈ কি ক'ব বিচাৰিছে লিখা পঢ়া নথকা গয়া লোককেই লোক বা জন বুলি তেওঁ আখ্যা দিছে গতিকে এই লোক বা জনৰ যি আচাৰ অনুষ্ঠান যি গীত মাত নাচ গান খোৱা লোৱা খেলা ধূলা ৰীতি নীতি পিন্ধা উৰা পূজা পাৰ্বণ উৎসৱ অনুষ্ঠান আদি সকলোবোৰ সামৰি লোককৃষ্টি বা লোক সংস্কৃতি বুলি কৈছে অথবা গয়া সংস্কৃতি বুলি তেওঁ কৈছে অতিকে সহজ লোক সংস্কৃতি মানে কি তোমালোকে গম পাইছা সংস্কৃতি গমেই পাইছা কৃতি মানে কাম অৰ্থাৎ গয়াসকলৰ দ্বাৰা সৃষ্টি হোৱা লোককৃষ্টি হয়নে ঠিক আছে ভালদৰে পাঠি মনোযোগ দিবা তোমালোকে গয়াসকল সাধাৰণতে ক'ত বাস কৰে গাঁৱত গাঁৱে ভূঞে বাস কৰে তেওঁলোক সাধাৰণতে কি কৃষিজীৱী তেওঁলোক খেতিয়ক তেওঁলোক প্ৰায়ে নিৰক্ষৰ লিখা পঢ়া নজনা কিন্তু তেওঁলোকে বহুত কথাই জানে হয়নে নহয় খেতিয়কসকলে প্ৰায় নিৰক্ষৰ অৰ্থাৎ লিখা পঢ়া নজনা লোক তেওঁলোকে কি কৰে বেছিভাগ খেতিৰ লগত জড়িত মানুহবিলাকক যিখিনি বস্তু দৰকাৰ এখন ঘৰ চলাবলৈ ঘৰত থাকিবলৈ যেনে ধৰণৰ বাঁহ বেতৰ কাম মাটি বা কাঠেৰে বিভিন্ন সা সঁজুলি তৈয়াৰ কৰাৰ কাম এইবোৰ তেওঁলোকে বেছি গুৰুত্ব দিয়ে কিন্তু কিতাপ পত্ৰত তেওঁলোকে গুৰুত্ব কম দিছিলে গুৰুত্ব দিয়া নাছিলে সেয়েহে কিছুমান পদ গীত মাত ফকৰা যোজনা ইত্যাদি তেওঁলোকে মুখে মুখেৰে তেওঁলোকে কৈছিলে মুখে মুখে জানিছিলে বা মুখে মুখে তেওঁলোকে চলি আহিছিলে আৰু তেনেকৈ বাগৰি আহি মুখে মুখে চলি তেওঁলোকে তেনেকৈ সেই পুৰণি সমাজত চলি থাকিলে তেনেকৈ সেই সময়ত ধৰা আটা আবু মানে কি আগত আটা আবু বুলিয়ে কৈছিলে এতিয়াহে আজিকালি ককা আইতা বুলি কয় সকলোৱে হয়নে নহয় আমাৰ আগত গাঁও সমাজত আটা আবু এনেকৈ কৈছিলে গতিকে সেই আটা আবুৰ দিনৰে পৰা মুখে মুখে সাধু কথাবিলাক শুনিছিলে ৰামায়ণ মহাভাৰতৰ কথা শুনিছিলে কোৰাণ বাইবেল ইত্যাদি বিভিন্ন কথাবিলাক শুনি তেওঁলোকে হৃদয়ংগম কৰিব পাৰিছিলে তেওঁলোকৰ মনত সাজ বহি ৰৈছিলে সেই কথাবোৰ পুৰণি প্ৰবচন এইবোৰ শুনি ফকৰা জনা পতন্তৰ এইবোৰে প্ৰবচন হয়নে নহয় এইবোৰ শুনি বচন লোকোক্তি এইবিলাক একেই সেইবোৰ গোটেই শুনি তেওঁলোকে খুব ৰস পাইছিলে আনন্দ পাইছিলে এনেকুৱা বিভিন্ন উপদেশ পিৰিয়ে ষ্টেপ বাই ষ্টেপ তাৰমানে সেই আজু ককা বুলি কওঁ সেই আটা আইতাৰ দিনৰ পৰাই চলি অহা পিৰিয়ে চলি আহিছে এই উপদেশবিলাক আৰু সেইবিলাকে আমাৰ গয়া সমাজত মানি আহি আছে গতিকে এই লোক সমাজত এই পুৰণি দিনৰ কথাই বিশেষকৈ অধিক গুৰুত্ব দি আহিছে সেয়েহে চহৰীয়া মানুহৰ তুলনাত গয়াসকল কিছু পৰিমাণে পিছপৰা বুলি কৈছে তেওঁলোকে যুক্তি নামানে বুলি কৈছে গয়াসকলে যুক্তি নামানে পুৰণি ধ্যান ধাৰণাত বিশ্বাসত অধিক গুৰুত্ব দি থাকে যেনে ভূত প্ৰেত ৰীতি নীতি পুৰণি ধ্যান ধাৰণা ধৰ্মীয় নীতি ইত্যাদিৰ প্ৰতি সদায় মন প্ৰাণ তেওঁলোকৰ আকৃষ্ট হৈ থাকে যে এই অতীতৰ প্ৰতি যি বিশ্বাস আৰু যি আস্থা তেওঁলোক যাদুপৰায়ণ কৰি তোলে তেওঁলোকক আৰু সেইকাৰণে তেওঁলোকে অশৰীৰী ভূত প্ৰেত অশৰীৰ মানে শৰীৰবিহীন এনেকুৱা ধৰণৰ তেওঁলোকে ভূত প্ৰেত লীলা খেলা দেখিবলৈ পায় বুলি কৈছে লোক সমাজৰ লোক তত্ত্ববিদসকলে সমাজক সেইকাৰণে নিম্ন স্তৰৰ বুলি ক'ব খুজিছে লোক সমাজক লোক তত্ত্ববিদসকলে সমাজৰ নিম্ন স্তৰৰ বুলি এই সমাজৰ লোকসকলক নিম্ন স্তৰৰ বুলি ক'ব খুজিছে কিন্তু এই পাঠিত লিখকে এই ধাৰণা গ্ৰহণযোগ্য নহয় বুলি তেওঁ মন্তব্য কৰিছে লিখকে কৈছে এই পাঠটোত যে এই ধাৰণা গ্ৰহণযোগ্য নহয় কাৰণ এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ হৈছে লোক সমাজৰ অন্তৰ্গত লোকসকলেও গাঁৱত বাস কৰে আৰু অভিজাত্য মানে ধনী শ্ৰেণীৰ অভিজাত শ্ৰেণীৰ লোকসকল চহৰত বাস কৰে গাঁৱতো শিক্ষিত মানুহ আছে নে নাই গাঁৱতো শিক্ষিত মানুহ আছে গাঁৱতো আছে শিক্ষিত লোক চহৰতো গয়াসকল বাস কৰে যে নগৰ চহৰত বিভিন্ন কাম কাজৰ বাবে গয়াসকলৰ প্ৰয়োজন হয় যে চহৰত বিভিন্ন কাম কাজৰ কাৰণে গয়াসকলৰ প্ৰয়োজন হয় নে নহয়
তেওঁলোক গৈ পেলাই তাত কি কৰে, মজদুৰ কৰে, চহৰলৈ গৈ বিভিন্ন কাম কৰে, এইবিলাক কামৰ ভূমিকা পালন কৰে। এইদৰে তেওঁলোকে চহৰত গৈও চহৰতো কিছুমান এনেকৈ গাঁৱৰ পৰা গৈ থাকিবলৈ লৈছে, হয়নে? ঠিক তেনেদৰে তেওঁলোক এনেদৰে গৈ তেওঁলোক নগৰবাসী হৈছেগৈ। এনেদৰে গয়া সমাজে তেওঁলোকৰ বাবে প্ৰয়োজনীয় কৰ্ম সম্পাদন কৰি আহিছে। এয়াই কীৰ্তি অৰ্থাৎ কাম। এনেবোৰ কামৰ বাবেই কীৰ্তিৰূপে পৰিচয় তেওঁলোকে লাভ কৰিছে। তাৰোপৰি অন্য কিছুমান বিভিন্ন কামৰ মাজেৰে তেওঁলোকে এখন যেতিয়া গয়া সমাজত থাকিব লাগিলে অকল সেয়াই নহয়, ঋতু মাহ পষেকত কি হয়, পষেক মানে জানা নহয় 15 দিনীয়া, পষেক 15 দিনীয়া এনেকুৱা ধৰণৰ সময় ঋতু মাহত পষেকত তেওঁলোকে কি পাতি থাকে, সভা পাতি থাকে, উৎসৱ পালন কৰে, এনেকুৱা ধৰণৰ পালন কৰে। বিভিন্ন সেই অনুষ্ঠানবিলাকত, উৎসৱবিলাকত বিভিন্ন গীত, নাচ, অভিনয় এইবিলাক পালন কৰে। খোৱা লোৱা, পিন্ধা, উৰণ, তেওঁলোকৰ সেই সম্পূৰ্ণ সকলো কামবোৰ, এই সকলো এই কামবোৰৰ সমষ্টিয়েই হৈছে লোককৃষ্টি। বুজি পাইছা? এই লোককৃষ্টিৰ সাধাৰণ উত্তৰণেই লোক সংস্কৃতি। এই যে ইমানবোৰ গোটেই সম্পূৰ্ণ ৰূপে উত্তৰণ ঘটিলে, হয়নে নহয়? এই শিক্ষিত লোকৰ হাতত পৰিয়ে এইবোৰ লিখিত আকাৰ ৰূপ ল'লে, লিখিত আকাৰে আহি গ'ল চব। আৰু লাহে লাহে এই লোককৃষ্টি সাধাৰণভাৱে এনেকৈ উত্তৰণ ঘটিলে, আগবাঢ়ি গ'ল, বিকাশ হ'ল। এই লোককৃষ্টিৰ সাধাৰণ উত্তৰণেই লোক সংস্কৃতি বুলি কোৱা হৈছে। যে এই লোককৃষ্টিৰ পৰিমাৰ্জনাৰ জৰিয়তেই শাস্ত্ৰীয় সংস্কৃতিৰো জন্ম হ'ল। গম পাইছে ন? শাস্ত্ৰীয় সংস্কৃতি কেনেকৈ আহিলে চোৱা। শতিকাৰ পাছত শতিকা বাগৰি অহা অসমৰ ধ্ৰুপদী নৃত্যৰ এই ধাৰা আমাৰ শ্ৰদ্ধাৰ গুৰুজনাৰ আদৰ্শৰ পুতপিত সত্ৰবোৰত সুসংৰক্ষিত হৈ ভগৱত উপাসনাৰ মাধ্যম হিচাপে লাহে লাহে পৰিগণিত হ'ল। শেষত কি হ'ল? যুগৰ তাগিদাক সন্মান জনাই এই সংগীতবোৰ সত্ৰৰ চাৰিবেৰৰ মাজৰ পৰা লাহে লাহে ওলাই আহিল আৰু লাহে লাহে মনোৰঞ্জনৰ উপকৰণত পৰিণত হ'ল। মানুহে ৰস পালে, মনোৰঞ্জন পালে, ক্ৰমে ই পৰিবেশ্য কলাৰ ৰূপ ল'লে। এনেদৰে এই পৰিবেশ্য কলাৰ ৰূপ লোৱাত নান্দনিক আৰু শাস্ত্ৰীয় বিচাৰ অধিক বৃদ্ধি পাবলৈ ল'লে লাহে লাহে। তোমালোকে জানাই, আগতেও পাইছা, 2000 চনতে সেই সত্ৰীয়া নৃত্যও শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰিছিল আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ নেতৃত্বতে। তোমালোকে জানাই 2000 চনতে এই সত্ৰীয়া নৃত্যও শাস্ত্ৰীয় নৃত্যৰূপে স্বীকৃতি লাভ কৰিছিল। গতিকে মই আকৌ এইখিনি কথাৰ কাৰণে ক'লোঁ যে শাস্ত্ৰীয় সংস্কৃতিৰ জন্ম হ'ল এনেদৰে। লোককৃষ্টিৰ পৰিমাৰ্জনাৰ জৰিয়তে শাস্ত্ৰীয় সংস্কৃতিৰো জন্ম হ'ব পালে। আৰু এটা কথা জানি লোৱা ভাল হ'ব তোমালোকে, যে সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোক সংস্কৃতিৰো পৰিৱৰ্তন ঘটিলে, হয়নে? এই বিহু গীত, হুঁচৰি গীত, জাৰি গীত ইত্যাদি এইবোৰ লিখিত ৰূপ পালে। যে আমি কি হ'ল, আইতাহঁতৰ মুখত, আইহঁতৰ মুখত, আবুহঁতৰ মুখত শুনি অহা এই সাধুবোৰো দ্বিতীয় ৰূপ পালে। কেনেকৈ দ্বিতীয় ৰূপ পালে? দ্বিতীয় ৰূপ বুলি ক'লে তোমালোকে ভাবিবা কি দ্বিতীয় ৰূপ পালে? ধৰা এই যে লিখিত ৰূপ ল'লে, শিক্ষিত ব্যক্তিৰ হাতত গোটেই আমাৰ মুখে মুখে চলি অহা বচনবোৰ, উক্তিবোৰ, লোক উক্তিবোৰ, ধৰা লক্ষীনাথ বেজবৰুৱাৰ এই বুঢ়ী আইৰ সাধু তোমালোকে পঢ়িব পাইছা। এইবিলাক ককা দেউতা আৰু নাতি ল'ৰা এইবোৰ শুনি। ঠিক তেনেদৰে ভূপেন হাজৰিকাদেৱৰ অ' মাই যশোদা হে, মাই হেৰ যশোদা, আমাকে লাগীয়া অলপ তোৰ মৰমো নাই, মাই হেৰ যশোদা হে, কি সুন্দৰ গীত। এইবোৰ লাহে লাহে আহিব ধৰিলে, এনেকৈ চাৰিওফালে ৰস পাব ধৰিলে, বৃদ্ধি পাব ধৰিলে আমাৰ গান গীত মাতেৰে, হয়নে নহয়? গতিকে এই সাম্প্ৰতিক সময়ত ৰীতি নীতি, খোৱা লোৱা, নৃত্য গীত, আচাৰ অনুষ্ঠান, পিন্ধা উৰা, পূজা উপাসনা আদি সময়ৰ প্ৰভাৱত এইবোৰ বিভিন্ন ধৰণে পৰিৱৰ্তন হ'ব লাগিছে। গতিকে এই
মানে সামাজিক জীৱনত পৰিৱৰ্তন ঘটিলে, চাল চলনবিলাক লাহে লাহে আমাৰ পৰিৱৰ্তন ঘটিব ধৰিলে, হয়নে নহয়? যে এই প্ৰাচীন ৰীতি নীতি ব্যৱহাৰ আচাৰ অনুষ্ঠান পুৰণিক আদৰিও নতুনত্বৰে আৱৰণ লৈছে, মানে নতুনত্বক আকোৱালি লৈছে। এই পুৰণিক আদৰিও আকৌ নতুনত্বৰে আকৌ আদৰি লৈছে এই পুৰণি ৰীতি নীতিসমূহক। এইদৰে প্ৰাচীনতাৰ ভেটিত নতুন ৰূপত গা কৰি উঠিছে যদিও মানুহে পুৰণিখিনি সম্পূৰ্ণৰূপে ত্যাগ কৰা নাই, এৰি দিয়া নাই। সেয়েহে লিখকে কৈছে ইয়াত লোক সংস্কৃতি পুৰণি হৈও নতুন হৈও পুৰণিয়ে হৈ আছে। নতুন হ'লে লোক সংস্কৃতি পুৰণি হৈও নতুন হৈছে, আকৌ নতুন হৈও পুৰণি, এনেকৈ তেওঁ ইয়াত ব্যাখ্যা কৰিছে। যে গোটেইবোৰ গমেই পাইছা, লোকজীৱনৰ লগত গোটেই কথা ইয়াত লোকজীৱনৰ কথা ইয়াত সাঙুৰ খাই আছে, ইয়াত জড়িত হৈ আছে। তে তোমালোকে চাবা ক্ৰমান্বয়ে ইয়াত ভাগ কৰি উলিয়াইছে। এই লোকসাহিত্যবিলাককো যে চব লিখিত ৰূপ দিলে, এইবিলাককো লাহে লাহে ভাগ কৰিলে। লোকসাহিত্যক সেই লোকভাষাবিলাক, সেই লোকসাহিত্যবিলাকক ভাগ কৰিছে, আকৌ উপভাগ কৰিছে। সেই ভাগবিলাকো তোমালোকে লাহে লাহে পাবা। আমি প্ৰশ্ন আকাৰেও তোমালোকক সুধিম। এই লোকজীৱনৰ লগত জড়িত লোকসকলক আকৌ লোকসাহিত্যক 5টা উপভাগত ভাগ কৰিছে। সেই 5টা কি? মৌখিক কবিতা বা বাচিক কবিতা বা লোকগীত বুলিও কয়। 2 নম্বৰতে গদ্যধৰ্মী লোককথা বা সাধু কথা। 3 নম্বৰতে প্ৰবচন, বচন বা যোজনা, লোকোক্তি বা পতন্তৰ। সেই লোকে যি উক্তি ইয়াত বচনবিলাক কয়, পতন্তৰ মানুহ সেয়া হিত উপদেশ দি কোৱা যি কথা, সেই উপদেশ দি পেলাই তেওঁলোকে শুনি গোৱা সেই এফাকি মানে বাক্য, এইবিলাক পতন্তৰ। এই একেই ফকৰা যোজনা, প্ৰবচন চব একেধৰণৰ, তোমালোকে আগতেও পাইছা, ফকৰা যোজনা লিখিছা। ঠিক এইবিলাক ইয়াত সাঙুৰ খাই আছে। তাৰপিছত সাঁথৰ বিষয়েও আমি জানিব লাগিব। বহুত আছে নহয় সাঁথৰ, এনেকুৱা ধৰণৰ বিভিন্ন আছে। বাৰীত কাহে, মাতিলে নাহে, এনেকৈ সাঁথৰ সোধে। আগতে আমাক সুধিছিলে। সেইটো যেনেকৈ আমি কওঁ কুঠাৰ, এনেকুৱা বিভিন্ন সাঁথৰ তোমালোকে পাবা। ঠিক তেনেদৰে লোকভাষা, এই মুখে মুখে শুনিয়ে যিবিলাক ভাষা কৈছিলে, এই লোকভাষা, এনেকুৱা ধৰণৰ 5টা ইয়াত উপভাগত ভাগ কৰিছে। গতিকে আমি সাধুকথাবোৰ আমি পঢ়িব লাগিব, জানিব লাগিব, আৰু ইয়াক আমি ধৰি ৰাখিব লাগিব, হয়নে নহয়? আমাৰ লোক সমাজত এনেদৰেই চলি অহা প্ৰবচন, বচন, যোজনা, পতন্তৰ, লোকোক্তিবোৰ জানিবলৈ চেষ্টা কৰিব লাগিব। কিমানবোৰ যে বচন আছে, ঢেৰ বচন আছে, আমি বহুতে নাজানোৱে, হয়নে নহয়? ধৰা এনেকুৱা ধৰণৰ প্ৰবচনবিলাক আছে। পৰত আস, বনত বাস, এনেকুৱা ধৰণৰ। মানুহ মৰে কৈ, পক্ষী মৰে ৰৈ, কিমান আছে। অল্প বিদ্যা ভয়ংকৰী। তাৰোপৰি আকাশত চাং পতা মানে কি? অলিক কল্পনা কৰা, হয়নে? যে আদাক দেখি উঠিল গা, কেতুৰিয়ে বোলে মোকো খা। এনেকুৱা বিভিন্ন প্ৰবচন আমি ফকৰা যোজনা পাইছোঁ, হয়নে নহয়? আদাক দেখি উঠিল গা, কেতুৰিয়ে বোলে মোকো খা, তাৰমানে কি? তাৰমানে সমাজত এনেই কিছুমান মানুহ আছে যিসকলৰ নিজৰ কোনো কামৰ যোগ্যতা নাই, এই কথা জানিও তেওঁলোকে নিজক বখানি যোগ্যতা প্ৰতিপন্ন কৰিব বিচাৰে। সেইকাৰণে সেই ফকৰা যোজনাটি সেই পুৰণি দিনৰ পৰা চলি আহিছে। এইবোৰ এতিয়া কি হ'ল? লিখিত ৰূপ পাইছে। গতিকে এইবোৰ আমি জানিবলৈ চেষ্টা কৰিব লাগিব। গতিকে এই লোকসমাজত চলি অহা এইবোৰ প্ৰবচন, এইবোৰো তোমালোকে জানিবলৈ চেষ্টা কৰিবা দেই। তাৰোপৰি আমিতো পালোৱেই বচনবিলাক। এই বচনবিলাক আটা ককাহঁতৰ মুখতে শুনিছিলোঁ। তত নাহিলো খাই, অত পাবলৈ নাই, এনেকুৱা কিমান ধৰণৰ আছে, হয়নে? কালৰো কাল, বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল, কিমান আছে। আকৌ মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত, এইবোৰ আৰু আছে। চোৰ বুলিলেই ওৰ পৰিল, চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি, ইত্যাদি বা এইবোৰ গয়াসকলৰ ডাকৰ বচনবিলাক ঢেৰ আছে, অসংখ্য আছে। তোমালোকে পাবা, জানিব চেষ্টা কৰিবা। আৰু আছে আগতে এনেকুৱা ধৰণৰ কৰিছিলে। মাটি চাবা মাছ খাল, ছোৱালী চাবা মাক ভাল। আৰু আছে, হাঁহি উঠিব, আপোন ভালে জগত ভাল, শাহু ভালে বোৱাৰী ভাল। কিমান আমি এনেকুৱা ধৰণৰ উক্তি শুনিবলৈ পাইছোঁ। তেনেকুৱা ধৰণৰ সাঁথৰবিলাকো আছে, ঢেৰ আছে। আকৌ ফকৰা যোজনা আৰু আছে, ৰ'বা কৈছোঁ তোমালোকক। নেগুৰ কটা শিয়াল ৰাজসভালৈ যায়, হা। নেজ কটা শিয়াল তাৰমানে ৰাজসভালৈ যায়। ভূপেন হাজৰিকাৰ কণ্ঠত এটি গানো আছে।
নেগুৰ কটা শিয়াল হেনো ৰাজসভালৈ যায়, এনেকুৱা গান আছে নে নাই? ৰাজসভালৈ যায়, ৰাজসভালৈ যায়, নেগুৰ কটা শিয়াল আজি ৰাজসভালৈ যায়, এনেকৈ এটা গানো আছে। এইবিলাক আছিলে আগত এয়া ফকৰা যোজনা। নেজ কটা শিয়াল ৰাজসভালৈ যায়। তে নাকত ঘূৰি চাকত ঘূৰাই খোৰা, তাৰপিছত খোৰা টেকেলিৰে পানী খুৱাই, নাকত ধৰি চাকত ঘূৰাই খোৰা টেকেলিৰে পানী খুৱাই। এতিয়া কিমান আছে, তাৰমানে কি বুজাইছে? যে বহুত কষ্ট দি ব্যতিব্যস্ত কৰি, নানা ধৰণে ব্যতিব্যস্ত কৰি কষ্ট দি কাম কৰিবলৈ আগবঢ়া মানুহৰ ক্ষেত্ৰত এই কথাষাৰ এনেদৰে ব্যৱহাৰ কৰি সেই বচনবিলাক তেওঁলোকে কৈছিলে। তাৰপিছত পাপৰ ধন পৰাচিতত যায়, কিমান আছে ন? পাপৰ ধন পৰাচিতত যায় মানে অন্যায় কৰি উপাৰ্জন কৰা ধন কোনো কামত নালাগে, সেইকাৰণে এই উক্তিবিলাক কৈছিলে আগতে, পাপৰ ধন পৰাচিতত যায়। গতিকে সেই পাপৰ ধন কামত বৰং বেছিহে ক্ষতি কৰে, সেইকাৰণে মানুহে পাপৰ ধন একো কামত নাহে, গতিকে পাপ কৰি ধন আৰ্জিব নালাগে। যে এইবিলাক লোকোক্তি কিমান সুন্দৰকৈ আগত এইবিলাক কৈছিলে, হয়নে? যে এই কথাবোৰ বুজাবলৈ বা এনেদৰে ফকৰা যোজনাবোৰ তেতিয়া ব্যৱহাৰ কৰি আহিছিলে। যে এই পুৰণি দিনতে গয়াসকলে এনেকুৱা ধৰণৰ কৈছিলে, বতৰ চাই কঠীয়া পৰা, যেনে চেক বুজি কাম কৰা, এনেকৈ বিভিন্ন প্ৰসংগত কৈছিলে। বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি, তাৰমানে কি? বাহিৰত জ্ঞানী বা ভাল দেখুৱাই, ভিতৰত ফপোলা, তাক বুজাবলৈ এইবিলাক বাক্য ব্যৱহাৰ কৰিছিলে। বাটৰ কচু গাত ঘঁহা, কিমান ফকৰা যোজনা আছে, হয়নে? বাটৰ কচু গাত ঘঁহা মানে অপ্ৰয়োজনীয় বা অপৰিচিত অচিনাকি মানুহক আশ্ৰয় দি নিজৰ বিপদ নিজেই চপাই লোৱা, এনেকুৱা কিমান সুন্দৰ ফকৰা যোজনা তেওঁলোকে প্ৰয়োগ কৰিছিলে। যে এনেকুৱা প্ৰসংগত বুজাবলৈ এনেকুৱা ধৰণৰ ফকৰা যোজনাবিলাক কৈছিলে। এতিয়া এনেদৰেই আমি জানিব লাগিব। সাঁথৰ, যেনে গল আছে মূৰ নাই, কাণ আছে চকু নাই, পেট আছে হাত নাই, মুখ আছে জিভা নাই, সেইটোনো কি কোৱাচোন ভাই, কি তাৰমানে? কলহ, হয়নে? কলহ ঘটি, যে বাৰীত কাহে মাতিলে নাহে, এইবিলাক আমি শুনিছিলোঁ আগতে। বাৰীত কাহে মাতিলে নাহে পাইছাই ন, কুঠাৰ। ঠিক এনেকৈ আমি এইবিলাক এই লোকভাষা এই লোকবোৰেৰে গয়াসকলে শুনি শ্ৰুতি শুনা, গয়াসকলৰ এনেকৈ শুনিয়ে মুখে মুখে বাগৰি অহা কথাবোৰ ভাষা পিছলৈ জ্ঞানীসকলৰ হাতত লিখিত ৰূপ পালে। আৰু এইবোৰে গদ্য ধৰ্মী লোককথা, পুৰাণ কথা, সাধুকথা, জনশ্ৰুতি আদি বিভিন্ন এই মুখে মুখে গোৱা হেৰিবিলাক তেওঁলোকে লিখিত আকাৰ ৰূপ দিলে। তো এনেদৰে আমি লাহে লাহে আমি আকৌ পিছৰ পৰ্যায়লৈ পাম। ইমানখিনি দীঘলীয়া এটা হেৰিতে তোমালোকক কভাৰ নকৰে। আকৌ পিছৰ পৰ্যায়ত পিছৰ এপিছডত তোমালোকক বাকীখিনি তোমালোকক প্ৰশ্ন দিবলৈ চেষ্টা কৰিম দেই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই মামনি ডেকাই আজি মোৰ পাঠলৈ তোমালোকক স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰী কেইজনমানে মোক জনাইছে তেওঁলোকে হেনো লোকসংস্কৃতিৰ বিষয়ে ভালদৰে বুজি পোৱা নাই, তেওঁলোকে জানিব বিচাৰিছে। তোমালোকক পাঠত আগবঢ়াই দিছিলে মই এই পাঠটি, তথাপি মই আকৌ তোমালোকলৈ আগবঢ়াবলৈ ওলাইছোঁ। আমি সকলোৱে জানো, হয়নে? পুৰণি কালৰ পৰাই চলি অহা এই গয়া সমাজৰ যি কীৰ্তি আৰু মুখে মুখে চলি অহা লোকসকলৰ ভাষা, লগতে লোককৃষ্টিৰ বিষয়ে আমি গম পাইছোঁ, হয়নে? মানে আমি আজি পাঠ আলোচনা কৰিবলৈ লৈছোঁ লোকসংস্কৃতি। মৰমৰ ছাত্ৰীসকল, ভালে আছা? ঠিক আছে। আজি তোমালোকৰ পাঠৰ নৱম শ্ৰেণীৰ পাঠৰ লোকসংস্কৃতিৰ বিষয়ে মই অলপ তোমালোকক ক'ব ওলাইছোঁ। লোকসংস্কৃতি মানে কি? লোক মানে গয়া, গাঁৱলীয়া সমাজক মানুহক লোক বুলি কোৱা হয়। যে গাঁৱলীয়া মানুহৰ কৃষ্টিৰ সাধাৰণ উত্তৰণক লোকসংস্কৃতি বুলি কোৱা হয়। তোমালোকে মনত ৰাখিবা আৰু এইভাৱেই তোমালোকে শুনি পেলাই তোমালোকে বহীত লিখি ল'ব লাগিব, এনেকৈ লিখি যাবা। আকৌ লোককৃষ্টি কি? মই ক'লোৱেই লোক মানে জন, গয়া। লোককৃষ্টি হৈছে যি আচাৰ অনুষ্ঠান, গীত, পদ,
নৃত্য, নাচ, খোৱা লোৱা, পিন্ধা উৰা, পূজা পাৰ্বণ, ৰীতি নীতি, উৎসৱ অনুষ্ঠান, খেলা ধূলা, এই ইত্যাদিবোৰ এইবোৰেই হৈছে লোক কৃষ্টি। তোমালোকে মনত ৰাখি যাবা আৰু এইদৰে তোমালোকে বহীত লিখিবা। লোক সংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তু সংস্কৃতি বুলিও কোৱা হয়। মনত ৰাখিবা, লোক সংস্কৃতিৰ দৃশ্যমান, যিটো আমি দেখা পাই থাকো, দেখি থাকো সমাজত, লোক সংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তু সংস্কৃতি বুলিও কোৱা হয়। তেতিয়াহ'লে আমি জানিব লাগিব ভৌতিক বা বস্তু সংস্কৃতি মানে কি? ভৌতিক বা বস্তু সংস্কৃতি মানে হৈছে যিবোৰ আমি ব্যৱহাৰৰ বাবে তৈয়াৰ কৰোঁ, সেইবোৰেই হৈছে কি? বস্তু সংস্কৃতি। জীৱনৰ বা জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণেই ভৌতিক সংস্কৃতি। যেনে ধৰা এই ৰন্ধা বঢ়া, খোৱা লোৱাৰ প্ৰস্তুতি, এইবোৰেই ভৌতিক সংস্কৃতি। লোককলা মানে হৈছে নাচ গান, ছবি ইত্যাদি। লোকশিল্প মানে হৈছে আকৌ জাপি, এনেকুৱা ধৰণৰ সামগ্ৰী বনোৱা, তৈয়াৰ কৰা, এইবিলাক লোকশিল্প কয়। যেনে ধৰা লোকস্থাপিত কলা, মাটিৰ বাচন, মূৰ্তি তৈয়াৰ ইত্যাদিবিলাকক লোকস্থাপিত কলা বুলি কয়। লোক আভৰণ হৈছে মানুহৰ সাজপাৰ, পিন্ধন উৰণক, এইবোৰে লোক আভৰণ। যে এইবোৰ আমি যিটো দেখি আহিছোঁ সমাজত, এইবিলাকেই হৈছে লোক সংস্কৃতিৰ আভাস আমি পাইছোঁ। লোক সংস্কৃতি মানে কি তোমালোকে বুজিব পাৰিলা? তোমালোকে আকৌ মনত ৰাখিবা। লোক সংস্কৃতি হৈছে কি? যি আচাৰ অনুষ্ঠান, গীত পদ, নৃত্য, খোৱা লোৱা, পিন্ধা উৰা, পূজা পাৰ্বণ, ৰীতি নীতি, উৎসৱ অনুষ্ঠান, খেলা ধূলা ইত্যাদি হৈছে লোক কৃষ্টি। মনত ৰাখিবা যে আমি পালো লোক আভৰণ, মানুহৰ সাজ পোছাক, পিন্ধন উৰণ, লোক ৰন্ধন মানে ৰন্ধা বঢ়া, এইবোৰ প্ৰণালী হৈছে ভৌতিক সংস্কৃতিৰ উপবিভাগ। লোক সংস্কৃতি আকৌ বিষয়বস্তুক দুটা ভাগত ভগাব পাৰি। সেই দুটা ভাগ হৈছে কি? লোক সাহিত্য বা বাচিক কলা, আৰু আনটো হৈছে লোক জীৱন। এতিয়া লোককলা বা বাচিক কলা মানে কি? লোককলা বা বাচিক কলা মানে হৈছে মানুহৰ মুখে মুখে, অৰ্থাৎ জনসাধাৰণৰ মুখে মুখে প্ৰচলিত যিবোৰ গীত মাত, এইবোৰেই লোক বা বাচিক কলা, এইবোৰেই লোক সাহিত্য। আকৌ লোকজীৱন মানে যে এই লোক মানেইতো মানুহ বা মনুষ্য। এই লোক সমাজত মানুহে জীৱিকাৰ কাৰণে যিবোৰ কৰ্ম কৰে বা সৃষ্টি কৰিছে, আমি যি সৃষ্টি কৰি থকা দেখা পাই আহিছোঁ, সেইবোৰেই লোকজীৱন। আকৌ লোকজীৱনক তিনিটা ভাগত ভাগ কৰিছে। সেই তিনিটা ভাগ আকৌ কি? এটা হৈছে সামাজিক আচাৰ অনুষ্ঠান, 2 নম্বৰ হৈছে ভৌতিক বা বস্তু সংস্কৃতি, আৰু আন এটা হৈছে পৰিবেশ কলা। এই তিনিটা ভাগত আকৌ ভাগ কৰিছে। সামাজিক আচাৰ অনুষ্ঠান আকৌ কি? সমাজত প্ৰচলিত লোকবিশ্বাসক গুৰুত্ব দি যি আচাৰ অনুষ্ঠান সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত, খেতি বাতি, জন্ম মৃত্যু, বিবাহ আদি ৰীতি নীতিৰে পৰম্পৰাগতভাৱে চলি অহাকে কি কয়? সামাজিক আচাৰ অনুষ্ঠান বুলি কোৱা হয়। মনত ৰাখিবা। এনে লোকবিশ্বাসৰ মাজেৰেই গঢ় লয় সামাজিক আচাৰ অনুষ্ঠানবোৰ। লোক সমাজে বিশ্বাসৰ ওপৰত বেছি গুৰুত্ব দিয়ে। মনত ৰাখিবা। যেনে ধৰা উৎসৱ অনুষ্ঠান, অৱসৰ বিনোদন, খেল ধেমালি আৰু লোক ঔষধৰ লগত, লোক ধৰ্মৰ লগত এইবোৰ পদ্ধতিৰে চলি আহিছে। মনত থাকিব, এয়াই হৈছে সামাজিক আচাৰ অনুষ্ঠান। আকৌ 2 নম্বৰ ভৌতিক বা বস্তু সংস্কৃতি কি? জীৱনৰ বাবে প্ৰয়োজনীয় যিবোৰ সমল নিৰ্মাণ, অৰ্থাৎ ৰন্ধা বঢ়া, খোৱা লোৱাৰ প্ৰস্তুতি আদিও ভৌতিক বা বস্তু সংস্কৃতিৰ অধ্যয়ন সামগ্ৰী। এইবোৰো লোককলা, লোকশিল্প, লোকস্থাপিত কলা, লোক আৱৰণ ইত্যাদি এইবোৰ ভৌতিক সংস্কৃতিৰে উপবিভাগ। অলপ আগতে মই তোমালোকক কৰি উঠিলোঁ। আকৌ পৰিবেশ কলা কি?
পৰিবেশ্য কলা হৈছে যাক পৰিবেশন কৰা হয়, সেয়াই পৰিবেশ্য কলা। এই কলা গয়াসকলৰ অৰ্থাৎ গাঁৱলীয়া কৃষক ৰাইজৰ জীৱনত দৈনন্দিন জীৱনৰ সৈতে লগত এইবোৰ জড়িত। পৰম্পৰাগতভাৱে চলি অহা নৃত্য গীত, সাধু কথা কোৱা, গীত গোৱা, এইবোৰেই পৰিবেশন কৰা বুজায়। গীত, নৃত্য, নাটিকা, বাদ্যযন্ত্ৰ আদিয়ে হৈছে পৰিবেশ্য কলাৰ ভিতৰুৱা। এনেদৰেই ধৰা ঐনিতম মানে গান, ঐনিতম বা বাইখু, দোমাহী, থালুং, হাইদং গীত, চাথৰ, বিহুনাম, বতৰৰ গীত আদি লোক পৰিবেশই কলা এইবোৰ। পোচাক পৰিচ্ছদ, বাদ্যযন্ত্ৰৰ লগতে যিবোৰ দৃশ্য ৰূপায়ণ কৰে সেইবোৰ পদ্ধতিও পৰিবেশ্য কলাৰ ভিতৰতে পৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় লোক সংস্কৃতিৰ বিষয়ে ধাৰণা তোমালোকে কিছু আয়ত্ত কৰিব পাৰিলা। তোমালোকে ভালদৰে পাঠটো খৰচি মাৰি পঢ়িবা। যি কি নহওক, শেষত এই কথাটোৱে কোৱা নিশ্চয় অপ্ৰয়োজনীয় নহ'ব যে বৰ্তমান আমাৰ সমাজত চলি থকা লোকজীৱনৰ থকা, লোৱা, খোৱা, পিন্ধা, পূজা অৰ্চনা, খেলা ধূলা, আনন্দ, উৎসৱ, হাই কাজিয়া, বিশ্বাস, শিল্পকলা, গীত মাত আদি শ বছৰ পূৰ্বৰ লোকজীৱনৰ পদ্ধতিৰ পৰা যথেষ্ট পৃথক নহয়। গতিকে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মতে অসমীয়া কৃষ্টি সংস্কৃতি আৰু সাহিত্য ব্ৰহ্মপুত্ৰৰ দৰে বিশাল আৰু বিৰাট। সৰু সৰু জুৰি, নিজৰা, উপনৈ, সমন্বিত শকতিৰ দ্বাৰা যেনেকৈ ব্ৰহ্মপুত্ৰই তাৰ বিশালতা আৰু বিৰাটতা লাভ কৰিছে, ঠিক তেনেদৰে অসমৰ বহু জাতি, উপজাতি আৰু জনজাতিৰ কৃষ্টি, সংস্কৃতি আৰু সাহিত্য সমন্বিত শকতিৰ দ্বাৰা অসমীয়া কৃষ্টি, সংস্কৃতি, সাহিত্যৰ সৰ্বনাশ সাধন কৰিব নোৱাৰে। যে আমি শিকিবলগীয়া, জানিবলগীয়া আৰু বহুত কথাই আছে, হয়নে নহয়? গতিকে যিমানে ওপৰৰ ক্লাছলৈকে তোমালোকে আগবাঢ়ি গৈ থাকিবা, সিমানেই তোমালোকে ইয়াৰ এধাপকৈ তোমালোকে ইয়াৰ প্ৰয়োজনীয়বিলাক ভালদৰে অনুভৱ কৰিবা, বুজি পাবা, আকৌ ভালদৰে আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা দেই।